গুৱাহাটীত খেলো ইণ্ডিয়া NTPC চিটি অপেন আৰ্চাৰী টুৰ্ণামেণ্ট। অসম আৰ্চাৰী সন্থাৰ উদ্যোগ প্ৰায় 190 গৰাকী আৰ্চাৰৰ সমাৱেশ। দেওবাৰে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত হয় খেলো ইণ্ডিয়া NTPC চিটি অপেন আৰ্চাৰী টুৰ্ণামেণ্ট। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ প্ৰায় 190 গৰাকীৰো অধিক সুদক্ষ আৰ্চাৰে। ইণ্ডিয়ান ৰাউণ্ড, ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাত আৰ্চাৰসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়া নীতিৰ অধীনত গুৱাহাটীকে ধৰি ভাৰতৰ মুঠ 10খন চহৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন অপেন টুৰ্ণামেণ্ট হোৱাৰ বাবে বয়সৰ কোনো সীমাবদ্ধতা নাই। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ শাখাৰ উপৰি 17 অনূৰ্ধ্ব খেলুৱৈসকলেও হাতত তুলি ল'লে ধেনু। প্ৰতিযোগিতাখনক লৈ আশাবাদী অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো। খেলো ইণ্ডিয়া NTPCৰ চিটি অপেন আৰ্চাৰী টুৰ্ণামেণ্ট আজি 23 তাৰিখে আৰম্ভ হৈছে। আমাৰ খেলা আজিয়ে শেষ হ'ব খেলখন। ইয়াত মানে অপেন, কোনো বয়সৰ তেনেকুৱা লিমিটেশ্যন নাই। 190+ হৈছে পাৰ্টিচিপেণ্ট। এই খেলখন একচুৱেলি খেলো ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা পাৰ্ট, খেলৰ এটা পলিচি। এইটো তাৰমানে গোটেই ভাৰতবৰ্ষত 10খন তাৰমানে আপোনাৰ চিটিত হ'ব, আৰু এইটো চিটি হিচাপে তাৰমানে একচুৱেলি নামটো নামাকৰণ হৈছে, কিন্তু ষ্টেট হিচাপে আহিব পাৰিব। সেই হিচাপে আপোনাৰ অকল আমাৰ ইয়াত অলিম্পিক ৰাউণ্ডৰ মেডেলহে পোৱা যাব। ইয়াত টিম বা মিক্স টিম তেনেকুৱা নাই। ইণ্ডিয়ান ৰাউণ্ড, ৰিকাৰ্ভ, কম্পাউণ্ড তিনিটা ডিভিজনতে খেলা হৈছে। খেলা হ'ব এতিয়া অলৰেডি ইণ্ডিয়ান ৰাউণ্ড শেষ হৈছে। ইয়াৰ পিছতে কম্পাউণ্ড আৰু ৰিকাৰ্ভ একেলগে আৰম্ভ হ'ব। ডিষ্ট্ৰিক্ট বুলি নহয়, তাৰমানে এইটো যিমানখিনি আমাৰ ডিষ্ট্ৰিক্ট বা ইউনিট আছে, 24টা আমাৰ ডিষ্ট্ৰিক্ট আছে, আৰু ইউনিট যিখিনি আছে সেইবোৰ তাৰ পৰা প্লেয়াৰ আহিছে। অকল যিখিনি মিনি প্লেয়াৰ আছে আণ্ডাৰ 15 বা এইটো অলৰেডি আমাৰ অন্ধ্ৰপ্ৰদেশত আমাৰ মিনি নেশ্যনেল চলি আছে। তাত প্ৰায় 40-50 প্লেয়াৰ তাত পাৰ্টিচিপেণ্ট কৰিছে। ইয়াত ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ, আণ্ডাৰ 17। তো ইয়াত তেনেকুৱা ইণ্টাৰনেশ্যনেল প্লেয়াৰ তেনেধৰণৰ পাৰ্টিচিপেণ্ট কৰা নাই। অকল মানে আমাৰ ঋতুমণি স্বৰ্গীয়াৰী ইণ্ডিয়ান ৰাউণ্ডত এইবাৰ তেনে ইউনিভাৰ্চিটিত গ'ল্ড মেডেলিষ্ট, তেখেত চেম্পিয়ন হৈছিলে, সি আছে। বাকী ৰিকাৰ্ভ, কম্পাউণ্ডৰ বাকীবোৰ আমাৰ টুৰ্ণামেণ্ট বেলেগ হেৰিত চলি আছে, সেইকাৰণে বাকীবোৰ মানে ইণ্টাৰনেশ্যনেল লেভেলৰ পাৰ্টিচিপেণ্ট ইয়াত পাৰ্টিচিপেণ্ট কৰা নাই। ইয়াত প্ৰাইজ মানি নাই, অকল মেডেল চাৰ্টিফিকেটটো থাকিব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক খেলো ইণ্ডিয়া NTPC চিটি অপেন আৰ্চাৰী টুৰ্ণামেণ্ট। এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ আৰ্চাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।